গৌৰৱ গগৈ আপোনালোকে কৈছে যে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা বুলি স্বীকাৰ কৰিছে। মই ভাবো যে কোনোবা এজন মানুহ পাকিস্তানলৈ যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। কিন্তু যদি পাকিস্তানলৈ গৈ যদি আইএছআইৰ লগত মিটিং কৰিছে বা যদিহে পাকিস্তানলৈ গৈ বা পাকিস্তানক আমাৰ ভাৰতৰ কিবা নিৰাপত্তা সম্পৰ্কীয় তথ্য যোগান ধৰিছে, নিৰাপত্তা সম্পৰ্কীয় কিবা গোপন আমাৰ ডকুমেণ্ট যদি পাকিস্তানক যোগান ধৰিছে, তেতিয়াহ'লে নিশ্চিতভাৱে সেইটো এটা চিৰিয়াছ দেশত ধৰি কাম। কিন্তু এজন মানুহ এখন দেশৰ পৰা আন এখন দেশলৈ, তাকো একেবাৰে চুবুৰীয়া দেশ এখনলৈ যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। মই নাজানো গৌৰৱ গগৈ কি কৈছে সেইটোও শুনা নাই, আৰু হিমন্ত বিশ্ব শৰ্মাই তেখেতে কি কৈছে সেইটোও শুনা নাই। কিন্তু এটা কথা মই স্পষ্টকৈ আগৰ পৰা কৈ আহিছোঁ আৰু এতিয়াও কওঁ, আৰু ভৱিষ্যতেও কৈ যাম একেটাই কথা, যে গৌৰৱ গগৈয়ে হওক বা অন্য কোনোবাই হওক, হিমন্ত বিশ্ব শৰ্মাই হওক বা অন্য কোনোবাই হওক, ওচৰ চুবুৰীয়া দেশ এখনলৈ যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। কিন্তু গৌৰৱ গগৈ হওক বা হিমন্ত বিশ্ব শৰ্মাই হওক, যদি কোনোবাই আমাৰ দেশৰ নিৰাপত্তা সম্পৰ্কীয় কোনো বিষয় গোপনভাৱে বা যেনেকেই নহওক লাগিলে যদি কেনেবাকৈ আন এখন দেশলৈ সৰবৰাহ কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে সেইটো এটা অপৰাধযোগ্য মানে দেশদ্ৰোহী এটা কাম। মুখ্যমন্ত্ৰীজনৰ হাতত যদি তথ্য আছে, তেতিয়াহ'লে মই নাভাবোঁ যে সেইটো তেওঁ এনেকৈ চেল পেলাই ফুৰিব লাগে, তেওঁলোকে এনেই গাই গাই ফুৰিব লাগে। তেওঁ একশ্যন ল'ব লাগে তেতিয়া, নম্বৰ 1। নম্বৰ 2, অসম চৰকাৰৰ SIT-য়ে কি, আপুনি এটা কথা কওকচোন, দেশৰ নাগৰিকত্ব সম্পৰ্কীয়, দেশৰ নিৰাপত্তা সম্পৰ্কীয় কি তদন্ত কৰিব SIT-য়ে? যদি সঁচাকৈ তেনেকুৱা ধৰণৰ কিবা মানে এনেকুৱা ধৰণৰ ঘটনা ঘটিছে, যদি তেনেকুৱা ছাবষ্টেঞ্চিয়েল কিবা এটা ঘটনা ঘটিছে, তেতিয়াহ'লে এইটো নিশ্চিতভাৱে মানে নেশ্যনেল এজেঞ্চিক দিয়াৰ ব্যৱস্থা কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাই এইটো কিয় ইমান ধৰণে ৰাজনীতিকীকৰণ কৰি আছে? ইয়াকতো দেশৰ নিৰাপত্তাৰ প্ৰশ্নটোতো কেতিয়াও ৰাজনীতিকীকৰণ নহয়, এইটো আইনগত দিশ এটা। গতিকে আইনগত দিশ এটা SIT নহয়, যদি সঁচাকৈ কিবা তাত ছাবষ্টেঞ্চিয়েল কিবা গণ্ডগোল কৰিছে, ছাবষ্টেঞ্চ যদি কিবা আছে, তেতিয়াহ'লে ইমিডিয়েটলি তাত নেশ্যনেল এজেঞ্চিৰ দ্বাৰা তদন্ত কৰাব লাগে, ভাৰতৰ গৃহ বিভাগৰ খাতলৈ হস্তান্তৰ কৰিব লাগে, আৰু তাৰ ওপৰত কিয় ল'ব লাগে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিখন নাটক প্ৰয়োগ দিছে, গণকে ব্ৰাহ্মণে মানে শ্ৰাদ্ধৰ দিন চোৱাৰ নিচিনাকৈ, বিয়াৰ দিন চাই দিয়াৰ নিচিনাকৈ, আমুক দিনা বিয়া হ'ব, তামুক দিনা শ্ৰাদ্ধ হ'ব, আমুক দিনা আমুক পিণ্ড দিব পাৰিব, এইবিলাক কৈ থকাৰ নিচিনাকৈ যিধৰণে আমুক তাৰিখে আমুক হ'ব, তামুক তাৰিখে তামুক হ'ব, এইটো এটা ৰহস্য মানে ঘন এখন উপন্যাসৰ নিচিনা মানে বা এখন নাটকৰ নিচিনা এটা কাণ্ডত পৰিণত কৰি পেলাইছে। মই ভাবোঁ যে এইটোৰ পৰা আমি অসমৰ মানুহে জানিবলগীয়া কথা এটাই, যে মুখ্যমন্ত্ৰীয়ে যদি সঁচাকৈ কিবা ছাবষ্টেঞ্চিয়েল ঘটনা আছে, সেইটো ৰাজহুৱা কৰিও দিব পাৰে, কিন্তু লগে লগে তাৰ ওপৰত একশ্যন ল'ব লাগে আইনগত। কিন্তু আইনগত একশ্যন যেতিয়ালৈকে নল'ব, তেতিয়ালৈকে আমি জানিম যে এইটো মুখ্যমন্ত্ৰী অকল ৰাজনীতি কৰি আছে। আইনগত একশ্যন ল'লেহে আমি জানিম যে সেইটো ছাবষ্টেঞ্চিয়েল কিবা এটা আছে। গতিকে আজিৰ দিনটোলৈকে অসমৰ মুখ্যমন্ত্ৰী বিশ্বাস কৰিব পৰা ধৰণৰ